নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 26 জানুৱাৰী। আজিৰ দিনত লাখ লাখ মহিলাই একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় চাৰিটা আঁচনি টকা সোমাই দিব আপোনাৰ একাউণ্টত। ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা জাৰি কৰিছে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলাৰ বাবে লৈ আহিছে কেইবাটাও নতুন আঁচনি। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত সোমাব 2,000 কোটি টকা। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত সোমাই দিব 1,250 টকাকৈ। কেৱল ইয়াই নহয়, অৰুণোদয় আঁচনিৰ লগতে চৰকাৰে নতুন আঁচনি ৰূপায়ণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মনত ৰাখক 10 ফেব্ৰুৱাৰীৰ দিনটো, কিয়নো 10 ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব টকা আৰু কোনবোৰ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে টকা সোমাই দিব। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। 10 ফেব্ৰুৱাৰী হৈছে সোমবাৰ আৰু সোমবাৰৰ দিনাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা। 10 ফেব্ৰুৱাৰী পুৱাতে লাভ কৰিব আপোনাৰ একাউণ্টত টকা। যদি আপোনাৰ বেংক একাউণ্ট আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1,250 টকা। লগতে বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই টকা। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব এই ধনৰাশি। কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভ কৰা অন্তিম দিন। লগতে ৰেচন কাৰ্ডৰ চাউল 1 পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব আৰু 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী। লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও ফেব্ৰুৱাৰী মাহতে আছে এটা ভাল খবৰ। হয় বন্ধু-বান্ধৱীসকল, যদি আপুনি আত্মীয়তাৰ প্ৰপত্ৰটো জমা দিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে আপোনাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব ধনৰাশি। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট KYC আপডেট কৰি লওক এই দিনকেইটাতে। যদি আপোনাৰ বেংক একাউণ্টৰ KYCটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলগীয়া আছে আত্মীয়তাত 10,000 কোটি টকা। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এতিয়াও কেন্দ্ৰৰ পৰা অসন্তুষ্ট নেকি কিংমেকাৰ চন্দ্ৰবাবু নাইডুৱে? হয় বন্ধু-বান্ধৱীসকল, ইয়াক লৈ কেইবাটাও গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। মিত্ৰতাৰ মূল্য সুতে-মূলে আদায় কৰিবলৈ পুনৰ দিল্লীত কিংমেকাৰ চন্দ্ৰবাবু নাইডু। কেৱল ইয়াই নহয়, বিত্তীয় পেকেজ বিচাৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী। অন্ধ্ৰপ্ৰদেশৰ বিকাশৰ বাবে আৰু ধন লাগে চন্দ্ৰবাবু নাইডুক। অন্ধ্ৰপ্ৰদেশক বিত্তীয় সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ কেন্দ্ৰক দাবী কিংমেকাৰগৰাকীৰ। জলসিঞ্চন প্ৰকল্পৰ কাম কাজৰ বাবেও কেন্দ্ৰৰ পৰা সহায় বিচাৰিছে নাইডুৱে। 45 মিনিট সময়ৰ এই বৈঠকক লৈ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। এতিয়াও কেন্দ্ৰৰ পৰা অসন্তুষ্ট নেকি কিংমেকাৰ চন্দ্ৰবাবু নাইডু? হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এইবাৰ গুৰু গোসাঁই মানি পৰিয়াল চলোৱাৰ কথা ক'লে সৰ্বানন্দ সোণোৱালে। হয় বন্ধু-বান্ধৱীসকল, সৰ্বানন্দ সোণোৱালে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। সংবিধান অৱমাননা কৰি ক্ষমতা লোৱাৰ আগ্ৰাসী আছিল অটল বিহাৰী বাজপেয়ী। বাজপেয়ীৰ মূল্যবোধৰ ৰাজনীতি চিৰস্মৰণীয় হৈ আছে। কংগ্ৰেছ দলে ক্ষমতা পালে গুৰু গোসাঁই নমনা হয় আৰু নিজৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধিৰ নামত ৰাজহুৱা ধন অপচয় কৰে কংগ্ৰেছে। আৰু এই পৰিয়াল শৃংখলাভাৱে চলাবলৈ নিয়ম নীতি মানিব লাগিব আৰু কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে সৰ্বানন্দ সোণোৱালে। গুৰু গোসাঁই মানিহে চলাব লাগিব পৰিয়ালৰ পৰস্পৰগত মূল্যবোধ মানি চলিব লাগিব। শংকৰদেৱ চাউলু চুকাফাই বৃহৎ অসমীয়া জাতি একলগ কৰিছে। লগতে শংকৰদেৱ চাউলু চুকাফাই বৃহৎ অসমীয়া জাতি একলগ কৰিছে। নিয়ম নীতি মানিলেহে আমি শক্তিশালী হ'ব পাৰিম। ডিব্ৰুগড়ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু এইবাৰ গুৰু গোসাঁই মানি পৰিয়াল চলোৱাৰ কথা ক'লে সৰ্বানন্দ সোণোৱালে। হয় বন্ধু-বান্ধৱীসকল, সৰ্বানন্দ সোণোৱালে যিকেইটা মন্তব্য কৰিছে আপুনি কি
ক'ব যদি আপোনাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত অসমীয়াতকৈ মিয়াৰ অৱদান বেছি কেইবাটাও ডাঙৰ মন্তব্য মুকলি আহিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পূৰ্বে মিয়াক দিয়ক খিলঞ্জীয়ৰ স্বীকৃতি কলিতা দাস কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা কনভাৰ্ট হোৱা জাতীয় হৈছে মিয়া আৰু মিয়াৰ ইতিহাস দুহাৰী খিলঞ্জীয়ৰ দাবী অসমীয়া মঞ্চৰ সভাপতি জহিৰুল ইছলামৰ আৰু অসমত অসমীয়াতকৈ মিয়াৰ অৱদান বেছি বুলি মন্তব্য কৰিছে জহিৰুল ইছলামে হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ মন্তব্য মুকলি হৈছে এইমাত্ৰ তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কৃষক ব্যৱসায় আৰু শিপিনীৰ পৰা আৰম্ভ কৰি পশুপালক মৎস্যপালক সকললৈ এটা ভাল খবৰ আহি পৰিছে কাটিং টেইলৰিং আৰু বিউটি পাৰ্লাৰৰ সৈতে জড়িত লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ ব্যৱসায় অথবা কৃষি কৰ্মৰ বাবে আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে নেকি আজি সাজু কৰক আপোনাৰ বাধ্যতামূলক নথিপত্ৰ আবেদনৰ 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ একাউণ্টত সোমাব ধনৰাশি আপোনাৰ ঘৰলৈ আহিব বেংকৰ কৰ্মচাৰী ঘৰতে থাকি কৰিব পাৰিব ইয়াৰ বাবে আপুনি আবেদন আজি আপুনি কৰক যোগাযোগ আপুনি কেনেকৈ আবেদন কৰিব কি কি নথিপত্ৰ লাগিব যদি আপুনি এপ্লাই কৰে নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকৈ ফুল প্ৰচেছত এপ্লাই কৰিব যেন অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হাৰি নাযাব অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থকা চৰকাৰী চাকৰিয়াল কেৱল ইয়াই নহয় চৰকাৰী চাকৰি থাকিও আঁচনিৰ সুবিধা পোৱা একাংশৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ কোনোপথে ভুৱা হিতাধিকাৰী থাকিব নোৱাৰিব অৰুণোদয় 2.0 চৰকাৰে প্ৰস্তুত কৰিছে এনে ভুৱা হিতাধিকাৰীৰ দীঘলীয়া তালিকা ইতিমধ্যে 682 গৰাকীকৈ চৰকাৰী কৰ্মচাৰীৰ তালিকা সাজু কৰিছে চৰকাৰে এই 682 গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব ৰাজ্য চৰকাৰে বিভাগীয়ভাৱে কঠোৰ অনুশাসনমূলক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত চৰকাৰৰ চাকৰি লাভৰ পিছত পুৱা অৰুণোদয় ধন ঘূৰাই দিব লাগিব চৰকাৰক আৰু এনে বহু চৰকাৰী চাকৰিয়াল থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকী চৰকাৰে ব্যৱস্থা লোৱাৰ পূৰ্বে এনে লোকক আঁচনিৰ পৰা নাম কৰ্তন কৰাৰ বাবে আহ্বান জনাইছে কেৱল ইয়াই নহয় অন্যথা পৰৱৰ্তী সময়ত ধৰাপৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে অৰুণোদয় আঁচনিক লৈ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি আপুনি অৰুণোদয় আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰি ৰাখিছে আৰু আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত এতিয়া আপুনি সাৱধান হৈ যাওক লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আৰু 10 ফেব্ৰুৱাৰীত বহুতো হিতাধিকাৰী অৰুণোদয় আঁচনিৰ টকা নাপাব আপুনি টকাটো পাবলৈ নাই এতিয়া আপুনি তালিকাত চেক কৰক আপোনাৰ নাম আপোনাৰ পঞ্চায়তত গৈ আপুনি চেক কৰিব পাৰিব যদি আপোনাৰ তালিকাত নামটো আছে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব অন্যথা অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হ'ব পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছে নে নাই আপোনাৰ বেংক একাউণ্টৰ সৈতে পেন আৰু আধাৰ কাৰ্ড লিংক হৈ আছে নে প্ৰতিগৰাকী বেংক একাউণ্ট থকা আৰু অনলাইন লেনদেন কৰা লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ যিকোনো অফাৰ দি আপোনালৈ আহিব পাৰে এটা লিংক আৰু এই লিংকত ক্লিক কৰিলে লগে লগে আপোনাৰ বেংক একাউণ্ট খালী হ'ব পাৰে কিন্তু এই লিংকত ক্লিক কৰাৰ পূৰ্বে আপুনি এশবাৰ ভাবক এটা মাত্ৰ ক্লিকত খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিজ্ঞাপন অচিনাক্ত ফোন কল অথবা লিংকত ভুলত আপুনি ক্লিক নকৰিব যিকোনো মুহূৰ্তত চাইবাৰ অপৰাধীৰ কবলত পৰিব পাৰে আপুনি ইয়াৰ বাবে মুকলি কৰিছে জৰুৰী ফোন নম্বৰ আৰু ফোন নম্বৰটো হৈছে 1930 ফোন কৰাৰ উপৰিও www.cybercrime.gov.in আপুনি মেইল কৰিব পাৰে ফোন কৰা মাত্ৰকে আপোনাক ঘূৰাই দিব পাব ফোন কৰাৰ মাত্ৰকে আপুনি ঘূৰাই পাব আপোনাৰ টকা দক্ষিণ পূব এছিয়াৰ দেশৰ পৰাও যিকোনো চাকৰিৰ প্ৰস্তাৱ আহিলে সাৱধান হওক আপুনি মোবাইলত সেভ কৰি লওক 1930 নম্বৰটো আৰু যদি আপোনাৰ কোনো ধৰণৰ কল আহে তেনে ক্ষেত্ৰত লগে লগে আপুনি জনাব পাৰে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ চৰকাৰে নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰ নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা কৰিছে দৰিদ্ৰ হিতাধিকাৰীৰ বাবে কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ 1 নম্বৰত উল্লেখ কৰিছে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো দি লাভ কৰিব চৰকাৰী ঘৰ কেৱল ইয়াই নহয় 2 নম্বৰত উল্লেখ কৰিছে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী বিনামূলীয়া ঘৰ 3 নম্বৰত উল্লেখ কৰিছে আধাৰ নম্বৰ জড়িত PM আৱাস যোজনা পোৰ্টেলত আবেদন কৰিব লাগিব আপুনি কেনেকৈ আবেদন কৰিব যদি ভিডিও লাগে নিশ্চয় কমেন্ট কৰি জনাব নেক্সট ভিডিওত জনাই দিম বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ